কাইলৈ ইছলাম ধৰ্মাৱলম্বীসকলৰ পবিত্ৰ ঈদ উল জোহা আৰু ৰাজ্যজুৰি ইতিমধ্যে দেখা হৈছে যে ঈদ উল জোহাক লৈ ব্যাপক উৎসাহ উদ্দীপনা দেখা হৈছে ইছলাম ধৰ্মাৱলম্বীসকলৰ মাজত। আৰু এইবেলি দেখা হৈছে যে যি গো সুৰক্ষা আইন 2021 চনৰ যি আইন আছিলে আৰু এইবাৰ গো কুৰবানী নিদিয়া বুলি ইছলাম ধৰ্মাৱলম্বীসকলে বিভিন্ন বৰ্জন কৰিছে। আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে যোগীঘোপাৰ বিভিন্ন সমাজে ইতিমধ্যে কিন্তু গো কুৰবানী বৰ্জন কৰিছে। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ যোগীঘোপাৰ বালাপাৰাত। আৰু এইবেলি দেখা হৈছে যে বালাপাৰাত গড় বজাৰ পৰিৱৰ্তে এইবাৰ দেখা হৈছে যে ছাগলী ভেড়াৰ বজাৰ আৰু বৃহৎ আকাৰৰ ছাগলী ইতিমধ্যে বিক্ৰীৰ বাবে সাজু কৰিছে। আৰু ইছলাম ধৰ্মী লোকসকলে আজি পুৱাৰে পৰা দেখা হৈছে যে ছাগলী ক্ৰয় কৰাত ব্যস্ত হৈ পৰিছে আৰু বিভিন্ন আকাৰৰ ছাগলী ইতিমধ্যে বজাৰত সাজু কৰিছে। আৰু প্ৰতিটো 10,000-ৰ পৰা দেখা হৈছে যে 30,000 পৰা 40,000 টকালৈ বিক্ৰী কৰিছে। আৰু কিছু লোক আছে, তেওঁলোকৰ পৰা কিছু কথা জানিম। আচলতে এইবেলি দেখা হৈছে গো কুৰবানীৰ পৰা বিৰত থাকি ছাগলী কুৰবানী দিব, আনহাতে বজাৰত দেখা হৈছে উভৈনদী হৈ পৰিছে ছাগলী। কি ক'ব? হয়, এইবেলি আচলতে অসম চৰকাৰৰ যি সিদ্ধান্ত, এই সিদ্ধান্তক সন্মান জনাই আমাৰ এই অঞ্চলৰ ৰাইজ মানে গৰুৰ পৰিৱৰ্তে ছাগলী কুৰবানী বা ভেড়া বিভিন্ন তেনেকুৱা বস্তু কুৰবানী দিম বুলি হয়তো আশা কৰিছে। আৰু সেইকাৰণে বিভিন্ন অঞ্চলৰ পৰা ছাগলী আমাৰ বালাপাৰা অঞ্চলত আহি মানে ভিৰ কৰিছে। আৰু বিশেষকৈ এটা বস্তু হৈছে কি, কম সময়ৰ ভিতৰত হোৱাৰ কাৰণে ছাগলীৰ দাম ইমান বাঢ়িছে যে 10,000 টকাৰ ছাগলীটো 20,000 টকা দাম হৈছে। তো এতিয়া মানুহৰ এটা সমস্যা হৈছে মানে ছাগলীৰ দাম আৰু ছাগলী হিচাপত নিমিলে, সেইটোৱে অলপ সমস্যাৰ সৃষ্টি কৰাইছে। দাম কিন্তু ক'ব লাগে যে আটাইতকৈ দামী কোনটো, কিমান দামত বিক্ৰী কৰিবা? আমাৰ ইয়াতে 35,000 টকালৈকে বিক্ৰী হৈছে ছাগলী। এটা ছাগলীৰ দাম 35,000 টকালৈকে বিক্ৰী হৈছে। দেখা হৈছে যে এনেদৰে কিন্তু এইবাৰ দেখা হৈছে যে ছাগলীৰ বজাৰত দেখা হৈছে ছাগলীৰ চাহিদা বৃদ্ধি পাইছে। আৰু এনেদৰে কিন্তু ইছলাম ধৰ্মৰ লোকসকলে দেখা হৈছে যে ছাগলী ক্ৰয় কৰাত ব্যস্ত হৈ পৰিছে, যিহেতু কাইলৈ পবিত্ৰ ঈদ উল জোহা। আৰু কিমান টকাত বিক্ৰী কৰিবৰ কাৰণে ৰাখিছে? 55,000। এইটা দুটা গ্ৰাহক আহিছে? আহিছে, এটা আহি আছে, দামো কৈছে। কিমানকৈ কয়? 35-36। হয়, নিশ্চয় ক'ব লাগিব যে এনেদৰে কিন্তু আজিৰ দিনটোত দেখা হৈছে যে ইছলাম ধৰ্মী লোকসকলে ব্যস্ত হৈ পৰিছে ছাগলী ক্ৰয় কৰাত। কাৰণ এইবাৰ মুখ্যমন্ত্ৰীয়ে যি আহ্বান জনাইছিলে গৰু কুৰবানীৰ পৰা বিৰত থাকিবলৈ, আৰু ইছলাম ধৰ্মৰ লোকসকলে এইবাৰ দেখাইছে যে মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাইছে। মই আপোনাৰ পৰা জানিম, আচলতে ইতিমধ্যে কিন্তু মুখ্যমন্ত্ৰীৰ পৰা সঁহাৰি যি আহ্বান জনাইছিল তেওঁ আপোনালোকে সঁহাৰি জনাইছে, আৰু এইবাৰ কিন্তু গো কুৰবানীৰ পৰা বিৰত থাইছে। কি ক'ব? হয়, যিখিনি অসম চৰকাৰৰ যিখিনি SOP আমাক দিয়া হৈছে, আমি SOPখিনি মানি লৈছোঁ। আৰু সেই SOP মানি লোৱাৰ বাবেই এইবাৰ আমি গৰুৰে কুৰবানী নকৰোঁ, যিহেতু ঈদ আমাৰ সমাগত, মাজত এটা মাত্ৰ দিন আছে। আমি ছাগলীৰে কুৰবানী কৰিম। কিন্তু যিটো সমস্যাত আমি এতিয়া ভুগিবলগীয়া হৈছে বা ৰাইজে যিটো ভুগিবলগীয়া হৈছে, যথেষ্ট মানে মূল্য বৃদ্ধি হৈছে ছাগলৰ। যিটো ছাগল আগতে হয়তো 10,000 বা 8,000 পোৱা গৈছিল, এতিয়া সেইটো 20, 22 বা 30লৈকে গৈ গৈছে তেওঁৰ মূল্য। যিহেতু মানে কম দিনৰ বাবে সেই নিউজটো আমি পাইছোঁ, যাৰ কাৰণে ছাগল নাটনি হৈছে বজাৰত। ছাগলীৰ নাটনি হোৱাৰ বাবে মূল্যবৃদ্ধি যথেষ্ট পৰিমাণে বৃদ্ধি হৈছে। ৰাইজে সেইটো লৈ চিন্তনীয় হৈছে যে এতিয়া উপায়হীন, দিবইতো লাগিব। সেইকাৰণে ছাগলীৰে আমি কুৰবানী কৰিম এইবাৰ। নিশ্চিতভাৱে আমি গৰুৰে কুৰবানী নকৰোঁ বুলি আমি নিশ্চিত। ধন্যবাদ জনাইছোঁ। এনেদৰে কিন্তু ইছলাম ধৰ্মী লোকসকলে আজি পুৱাৰে পৰা ব্যস্ত হৈ পৰিছে আৰু ছাগলী ক্ৰয় কৰাত। কাৰণ এইবাৰ দেখাইছে যে গৰু কুৰবানীৰ পৰা বিৰত আছে। আৰু যোগীঘোপাৰ ইতিমধ্যে বিভিন্ন সমাজে ঘোষণা কৰিছে যে এইবেলি গৰু কুৰবানী নকৰে, আনহাতে এইবেলি কিন্তু গৰুৰ পৰিৱৰ্তে কিন্তু ছাগলী ভেড়া আদি কিন্তু দেখা হৈছে যে কুৰবানী কৰিব। আৰু যাৰ ফলত কিন্তু এইবেলি দেখা হৈছে যে পুৱাৰে পৰা যি বালাপাৰা বজাৰ আছে, বালাপাৰা বজাৰত কিন্তু অসংখ্য লোকে কিন্তু ছাগলী ক্ৰয় কৰিবলৈ কিন্তু ভিৰ কৰা পৰিলক্ষিত হৈছে।